বন্ধুসকল আজি আমি জানিম গংগা নদীখননো কেনেকৈ ক'ৰ পৰা উৎপত্তি হৈ কেনেকৈ বৈ গৈ ক'ত পৰেগৈ মেপৰ সহায়ত আমি জানিম সোঁফালৰ পৰা কোনকেইখন নদী লগ হৈ বাওঁফালৰ পৰা কোনকেইখন নদী লগ হয় যিকেইখন ঠাইত লগ হয় সেইখিনি ঠাইৰ নাম কি আমি আটাইখিনি মেপৰ সহায়ত জানিম মেপৰ সহায়ত এনেকৈ পঢ়িলে আমাৰ অতি সোনকালে মনত ৰয় চোৱা গংগা নদীৰ উৎপত্তি স্থান হ'ল দুটা এটা হ'ল বদ্ৰীনাথ এটা হ'ল ঢালিগংগা এই দুটা স্থানৰ পৰা উৎপত্তি হয় এইখন এনেকৈ বৈ আহে এইখন এনেকৈ বৈ আহে এইখিনি ঠাইত লগ হয় লগ হৈ এনেকৈ বৈ আহে কিন্তু এইখিনি পৰ্যন্ত গংগা নদী বোলা নহয় এইখিনিক কি কোৱা হয় অলকানন্দ বুলি কোৱা হয় তাৰ পিছতহে আমাৰ গংগা নদী নাম ল'ব এইখিনি হ'ল উত্তৰাখণ্ডত আমি উত্তৰাখণ্ডৰ ভাগখিনি আমি প্ৰথম ভাগত আলোচনা কৰিম তাৰ পিছত বৈ গৈ গংগা সোমাবগৈ উত্তৰ প্ৰদেশত গতিকে এই বদ্ৰীনাথ আৰু ঢালিগংগাৰ পৰা উৎপত্তি হৈ দুখন লগ হ'ল যিখিনি ঠাইত লগ হয় সেইখিনি ঠাইক কোৱা হয় বিষ্ণু প্ৰয়াগ মনত ৰ'ব এইটোক কোৱা হয় বিষ্ণু গংগা এইটো হ'ল ঢালিগংগা হ'ল এই যে বিষ্ণু প্ৰয়াগত লগ হৈ আকৌ দুখন লগ হৈ বৈ আহি এইফালৰ পৰা অৰ্থাৎ এইটো লেফ্ট বেংক হ'ব অৰ্থাৎ বাওঁ ছাইডৰ পৰা নদীখন যিফালৰ পৰা বৈ আহে সেইফালে ইফালৰ বাওঁ ছাইডে এইটো ছাইড হ'বগৈ গতিকে নন্দাকিনী লগ হয় এইখিনি স্থানত গতিকে নন্দাকিনী য'ত লগ হয় সেইখিনিক কোৱা হয় নন্দপ্ৰয়াগ এই যে বৈ আহি এইখিনি নোপোৱা পৰ্যন্ত নদীখনক গংগা নদী বুলি কোৱা নহয় ইয়াৰ পিছৰখিনিহে গংগা নদী হয়গৈ এইখিনিক কোৱা হয় অলকানন্দা হ'ব নন্দাকিনী আহি অলকানন্দাত লগ হ'ল নন্দপ্ৰয়াগ বুলি নাম পালে এইখিনিয়ে তাৰপিছত এইফালৰ পৰা অৰ্থাৎ বাওঁ ছাইডৰ পৰা আৰু এখন নদী লগ হ'ল পিণ্ডাৰ বুলি এখন নদী লগ হ'ল এইখিনিক ক'ম আমি কৰ্ণপ্ৰয়াগ হ'ব কৰ্ণপ্ৰয়াগ বুলি ক'ম কোনখিনি ক'ম অলকানন্দৰ লগত যেতিয়া পিণ্ডাৰ লগ হয় তেতিয়া সেইখিনিকেই কৰ্ণপ্ৰয়াগ বুলি ক'ম তাৰপিছত এখন ডাঙৰ নদী লগ হ'ব সেইখন হ'ল মন্দাকিনী কিন্তু এইখন সোঁ ছাইডৰ পৰা লগ হ'ব এই মন্দাকিনী নদীখনৰ উৎপত্তি ক'ৰ পৰা হৈছিলে কেদাৰনাথৰ পৰা হৈছে ইয়াত কেদাৰনাথৰ পৰা এনেকৈ আহি গৈ মন্দাকিনীয়ে য'ত অলকানন্দাত লগ হয় সেইখিনিক কয় ৰুদ্ৰপ্ৰয়াগ মনত ৰ'ব আমি কি পালোঁ নন্দপ্ৰয়াগ পালোঁ তাৰ আগত বিষ্ণুপ্ৰয়াগ পালোঁ কৰ্ণপ্ৰয়াগ পালোঁ তাৰপিছত ৰুদ্ৰপ্ৰয়াগ পালোঁ প্ৰতিখন ঠাইতে এখন নদী লগ হৈছেগৈ হ'ব এইখিনিলে তাৰপিছত আৰু এখন ডাঙৰ নদী লগ হ'ব লগ হৈ গংগাৰ এই যে অলকানন্দা নামটো আছিল সেই নামটো সলনি কৰি দিব গংগা নাম ইয়াৰ পিছত আমি গংগা নামেৰে নদীখনক পাম এইখন নদী হ'ল ভাগীৰথী নদীখন উৎপত্তি হৈছে গোমুখত হ'ব গোমুখত উৎপত্তি হৈ এইখিনি মানত এটা দামো থাকে টেহেৰী দাম এনেকৈ আহি এইখিনিত যিখিনি ঠাইত লগ হয় সেইখিনিক কোৱা হয় দেৱপ্ৰয়াগ এতিয়া প্ৰয়াগ আমি কেইটা পালোঁ 1 2 3 4 5টা পালোঁ হ'ল তাৰপিছত নদীখনে গংগা নদীৰ নাম পাই এইখিনিত উত্তৰাখণ্ডৰ ভাগখিনি শেষ হ'ল তাৰপিছত ক'ত সোমাবগৈ উত্তৰ প্ৰদেশত এইখিনি ঠাইক কোৱা হয় হৰিদ্ৰাৰ হ'ব নেক্সট আমি উত্তৰাখণ্ডৰ পৰা উত্তৰ প্ৰদেশৰ ভাগলৈ গুচি যাম এইবাৰ চোৱা গংগা নদীখন উত্তৰাখণ্ডৰ পৰা এই হৰিদ্ৰাৰত ইউপিত সোমাইছে বা উত্তৰ প্ৰদেশত সোমাইছেগৈ এইখন হ'ল
গংগা নদী। গংগা নদী এইবাৰ ক'ৰ পৰা কেনেকৈ বৈ গৈ সোঁ ছাইডৰ পৰা কি লগ হয়, তাৰপিছত গংগা নদীয়ে পদ্মা নদীৰ নাম পায়, আমি আটাইখিনি জানিম। চোৱা, হৰিদ্বাৰৰ পৰা এইখিনি নামি আহিলে তললৈ, তাৰপিছত এখন ডাঙৰ নদী সোঁ ছাইডৰ পৰা লগ হয়। এইবোৰ খুব দৰকাৰী, কোনকেইখন নদী সোঁ ছাইডে আছে, কোনকেইখন নদী বাওঁ ছাইডে আছে, পৰীক্ষাত সঘনাই সোধা দেখা যায়। এই বাওঁ ছাইডৰ পৰা কি আহিলে? যমুনা আহিলে। যমুনা আহি য'ত লগ হয় সেইখন ঠাইক আমি ক'ম প্ৰয়াগৰাজ। প্ৰয়াগৰাজত ইয়াতে যমুনা, ইয়াতে গংগা, যমুনা, সৰস্বতী বুলি তিনিখন নদী লগ হয় বুলি কয়, কিন্তু সৰস্বতী নদীখনৰ বৰ্তমান অস্তিত্ব নাই। যমুনা আৰু গংগা ইয়াত লগ হয়। এতিয়া চোৱা, এতিয়া যমুনাখনৰ সোঁ ছাইডৰ উপনদী তিনিখন আছে, অতি গুৰুত্বপূৰ্ণ উপনদী তিনিখন, চম্বল, বেতৱা আৰু কেন। এইকেইখন হ'ল যমুনা নদীৰ সোঁ ছাইডৰ উপনদী। হ'ব, এই প্ৰয়াগৰাজত লগ হৈ আহিলে নামি, তাৰপিছত গোমতী নদী এইখিনিত লগ হ'লহি, অৰ্থাৎ গোমতী নদীখন কি বাওঁ ছাইডে আছে। তাৰপিছত আহিলে নামি, তাৰপিছত ঘাগ্ৰা নদী লগ হ'ল, ঘাগ্ৰা নদীখনো বাওঁ ছাইডে আছে। তাৰপিছত আৰু অকণমান নামি অহাৰ পিছত সোণ নদী সোঁ ছাইডৰ পৰা লগ হ'ল। তাৰপিছত নামি আহিলে মহানন্দা নদীখন বাওঁ ছাইডৰ পৰা লগ হ'ল। তাৰপিছত আৰু অলপ নামি আহিলে হুগলী নদীখন সোঁ ছাইডৰ পৰা লগ হ'ল। এইখিনি ঠাইৰ পৰাই বাংলাদেশ আৰম্ভ হৈছে, বা ভাৰতবৰ্ষৰ সীমা গংগা নদীয়ে অতিক্ৰম কৰিছে। ভাৰতবৰ্ষৰ সীমা অতিক্ৰম কৰাৰ লগে লগে কি হয়, গংগা নদীয়ে নতুন নাম এটা পায়, সেইটো হ'ল পদ্মা। হ'ব, গংগা নদীৰ পৰৱৰ্তী পৰ্যায়ৰ নামটো কি, অৰ্থাৎ বাংলাদেশক কি বুলি নাম জনা যায়, গংগা নদীক পদ্মা নামেৰে। তাৰপিছত পদ্মা নাম লৈ বৈ আহিলে তললৈ, বৈ আহি এইফালৰ পৰা আমাৰ অসমৰ ব্ৰহ্মপুত্ৰখন ইয়াত লগ হয়। ব্ৰহ্মপুত্ৰখন আমাৰ অসমৰ পৰা ওলাই যোৱাৰ পিছত নতুন এটা নাম পায় যমুনা। ব্ৰহ্মপুত্ৰ অৰ্থাৎ যমুনা ক'ত লগ হয়? গংগা বা পদ্মাত নাম হয়, পদ্মাত লগ হয়। ইফালৰ পৰা আহিলে মেঘনা। হ'ব, মেঘনাখন বৰাকৰ পৰা উৎপত্তি হৈ এনেকৈ বৈ অহা নদী। এই দুয়োখন লগ হৈ পদ্মাৰ পিছত মেঘনা নাম পায়, নতুন এটা নাম পায় কি, মেঘনা। অৰ্থাৎ গংগা নদীৰ দুটা নাম পালোঁ আমি, পদ্মা আৰু মেঘনা। এনেকৈ বৈ আহি বংগোপসাগৰত পৰে। হ'ব, গংগা নদী এইখিনি হ'ল উত্তৰ প্ৰদেশৰ। আমি দুটা ভাগত আলোচনা কৰিছোঁ, উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশৰ। বিশেষকৈ কোনকেইখন উপনদী সোঁফালৰ পৰা লগ হৈছে, লগ হৈ কোনখিনি ঠাইত কি নাম লৈছে, আৰু বিশেষকৈ দেশখন পাৰ হোৱাৰ পিছত কি নাম লৈছে, সেইখিনি খুবেই দৰকাৰী। ভিডিঅ'টো যদি তোমালোকে ভাল পালা তেনেহ'লে এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি থৈ দিবা।